গাইজ ইটছ USD ব্লগছ আৰু গুড মৰ্ণিং সকলোকে ৰাতিপুৱাই ভিডিঅ'টো আজি আৰম্ভ কৰি দিলোঁ। মই মানে মাৰ্কেটৰ পৰা প্ৰায় 10-12 দিনৰ কাৰণে গায়ব হৈ গৈছিলোঁ। কিয় গায়ব হৈ গৈছিলোঁ কৈ আছোঁ, ভিডিঅ'টো একেলগে চাই থাকক। অকলে ইউটিউবত 10-12 দিন পিছত কাম বেকটো কৰি দিলোঁ আৰু কাম বেক কৰিলোঁ ঘৰৰ পৰাই। মেইন কথাটো হ'ল মই কিয় ভিডিঅ' দিয়া নাই জানেনে, মানে চাওক এইবাৰ মই SSC যদি এক্সাম দিম, এইবাৰ মোৰ ফাৰ্ষ্ট এটেম্প, তো সেইকাৰণে অলপ জুচটো আছে না পঢ়াত, সেইকাৰণে মানে ভালদৰে অলপমান পঢ়ি আছোঁ। যিখিনিকে টাইম পাওঁ কলেজ কম্পিউটাৰ বাহিৰে সেইখিনি মই পঢ়াত লগাইছোঁ, সেইকাৰণে মই ভিডিঅ' বনাব টাইমে পোৱা নাছিলোঁ। SSC যদি মেইন কিতাপখন এইখন, আৰু এইখনৰ এতিয়ালৈকে ক'ব গ'লে মোৰ 20% কমপ্লিট হোৱা নাই, সেইকাৰণে মানে অলপমান পূৰা জুচটো উঠি আছে, সেইকাৰণে জল্দি কমপ্লিট কৰিব লাগে। কাৰণ 23 ফেব্ৰুৱাৰীৰ পৰা SSC এক্সাম আৰম্ভ হ'ব। টাইম নাই, টাইম একদমেই কম, মাত্ৰ 25 দিন টাইম আছে, আৰু 25 দিনৰ ভিতৰত জল্দি চিলেবাছ কমপ্লিট কৰিব লাগে। এতিয়ালৈকে মোৰ বেছিক কনচেপ্টখিনিয়ে ক্লিয়াৰ হোৱা নাই, বাকী চিলেবাছটো বাদে দিলোঁ, সেইখিনি পিছত কৰিম। প্ৰেক্টিছ ছেট সেইবিলাক আছে, মক টেষ্ট সেইবিলাক আছে, মই এতিয়ালৈকে বেছিক কনচেপ্টখিনিয়ে ক্লিয়াৰ কৰিব পৰা নাই। ৰাতিপুৱা উঠে ৰানিং কৰিব লাগে, পঢ়িব লাগে, কলেজ কিবা কিবি বহুত অসুবিধা হৈ আছে, সেইকাৰণে মই ভিডিঅ' কামটো অলপমান চাইড ৰাখিছিলোঁ, কিন্তু এতিয়াৰ পৰা দি থাকিম মাজে মাজে। এইবিলাক এতিয়া মোক মানে আজি মা ঘৰত কোনো নাই, মা নাই দেউতা নাই, মোক মানে বজাৰ কৰিব যাব দিছে, তো আজিলৈকে বজাৰ কৰি পোৱা নাই, চাওঁ কি হয়। এতিয়া ফাৰ্ষ্ট আজি জীৱনৰ প্ৰথমবাৰ বজাৰ কৰিব যাই আছোঁ, আৰু বজাৰো কৰিম, আৰু লগতে মোৰ ৰানিং কৰা জোতাযোৰ ছিঙিছে, সেইকাৰণে একযোৰ জোতাও কিনি লওঁ, বেলেগ নানো, চেগা কিবা ৰানিং কৰা ভালছে একযোৰ আনিম। আৰু এতিয়া তালাটো লগাই দিওঁ, আৰু লগাই উঠিয়ে লগ যাওঁ, বেছি দেৰি নকৰি। গ'ল আমাৰ বজাৰ কৰা, সেয়া জোতা লৈ লওঁ, আৰু বহি লৈছোঁ, আৰু কিবা কিবি বজাৰ লৈছোঁ, ঘৰত যাই ভালদৰে দেখাম, আৰু কিমান টকাৰ কি বজাৰ কৰিলোঁ কৈ আছোঁ। মই বজাৰ বুলি ক'লে বন্ধাকবি, ফুলকবি এইটো আনিছোঁ, এইটো তাৰপিছতে আলু পিঁয়াজ এইখিনিয়ে, বেলেগ আৰু একো আনা নাই। বস্তু ৰানিং কৰা জোতা ছিঙি গৈছিল, সেইকাৰণে চেগাৰ একযোৰ জোতা ল'লোঁ, সেয়া চেগা ব্লেক কালাৰ ল'লোঁ, মোৰ ব্লেক কালাৰে ফেভৰেট পূৰা। বহীৰ পাত শেষ গৈছিল, 3-10টামান বহীৰ পাত আনিলোঁ। মই এতিয়া বজাৰত যাই কিনে বেলেগ জোতাও আনিব পাৰিলোঁ হয় ৰানিং কৰিবৰ কাৰণে, কিন্তু মই চেগা জোতা কিয় ল'লোঁ জানেনে, চেগা জোতাটো মানে দাম বহুত কম, আৰু 200, 250, 300 এনেকুৱা দামতে চেগা জোতাযোৰ পাই যায়, আৰু মোৰযোৰ লৈছে 250 টকা। কিছুমানেতো 200 টকাটো চেগা জোতাযোৰ লয়, কাৰণ আমি দাম দৰ কৰিব নাজানো, সেইকাৰণে 250 টকা লৈছে, কিন্তু দাম দৰ কৰিব পাৰিলে 200 টকাটো দি দিয়ে দোকানী। আৰু এইটো দামত চেগা জোতা নিচিনা লাইট ৱেট, আৰু চাওকচোন গ্ৰিপটো কি মজা চেগা জোতাৰ, এনেকুৱা মানে গ্ৰিপ থকা আৰু ইমান লাইট ৱেট কেতিয়াও 250-300 টকাত এনেকুৱা জোতা নাপায় আপোনালোকে, অনলি চেগাৰ বাহিৰে। কাৰণ এনেকুৱা লাইট ৱেট আৰু এনেকুৱা গ্ৰিপ মজা থকা 1000-1500 টকা এটা পৰি যাব এনেকুৱা জোতা। তো চেগা জোতাই চবচে বেষ্ট ৰানিং কৰিব, আৰু সেইকাৰণে চব মানে 90% ৰানিং কৰা আৰ্মি পুলিচৰ কাৰণে দৌৰি থকা ল'ৰা ছোৱালীয়ে চেগা জোতা ইউজ কৰে। আৰু এইবিলাক অৰিজিনেল চেগা নহয় দিয়কচোন, মানে ফাৰ্ষ্ট ছেকেণ্ড কপি, থাৰ্ড কপি এনেকুৱা ফাৰ্ষ্ট কপি। তো অৰিজিনেল চেগাৰ দামটো বহুত পৰি যায়, 1500-2000 এনেকুৱা পৰি যায়, আৰু এইগিলা মানে বজাৰত না ফাৰ্ষ্ট ছেকেণ্ড কপি হ'ব, তো সেইকাৰণে 300-250 টকা দাম পাই যাওঁ। এয়াতো মানে আমাৰ দুখীয়াবিলাকৰ কাৰণে এটা ব্ৰেণ্ড হয়, চেগা অনলি নট চেগা জোতা, অনলি জোতা নহয়, এইটো এটা আমাৰ ইমোশ্যন, আৰু আমাৰ ৰানাৰসকলৰ কাৰণে, আৰ্মি পুলিচৰ তৈয়াৰী কৰি থকা ল'ৰা ছোৱালীৰ কাৰণে এটা ইমোশ্যন হয় চেগা। দিন হ'ল গায়ে ধোৱা নাছিলোঁ, প্ৰায় 3 দিনমান হ'ল, সেইকাৰণে আজি গা ধোৱা নদীত যাই আছোঁ। কি মজাকৈ বেহাৰ ফুলি আছে ইয়াত। মই মানে সদায় গা নুধোঁ, এই ঠাণ্ডা দিনত কোনে সদায় গা ধুই থাকে, সপ্তাহত মানে 2-3 দিন পিছে গা ধুই থাকোঁ, আৰু যোনদিনা মই গা ধুব ইচ্ছা নাযায়, 2-3 দিন দেৰি হৈ যায়, তেতিয়া মই এনেকুৱাই কৰোঁ, নদীত ডাইৰেক্ট আহি যাওঁ, আৰু নদীত গা ধুব আহিলে এনজয়টোৱে মানে মজাটোৱে বেলেগ। কোনোই নাই, আমি দুইজনে, অন্দিনা বহুত মানুহ হয়, এই দলঙৰ পৰা চলি পানীত ঝাপ মাৰি দিয়ে, কিমান এনজয় হয়, কিন্তু আজি আমি দুটাই কোনো নাই, চব কিজানি স্কুলত গৈছে। চলিবিলাক এতিয়া মানে ঘৰত ভাত চাত খাই আছে, স্কুলৰ পৰা আহিবা, স্কুলত আছে, যেতিয়া ছুটি হ'ব তেতিয়া পূৰা ভৰি যায় নদী, ইমান মজাকৈ। আপোনালোকে টাউনত থাকিলে কেতিয়াও নদীত এনজয় কৰি গা ধুব নোৱাৰে, অনলি গাঁৱত পাৰিব, গাঁৱত এনেকুৱা। ডুব দে। তো হৈ গ'ল গা ধোৱা, এতিয়া গা চা ধুই ঘৰত যাই আছোঁ। এক্সামৰ কাৰণে ক'তো ফুৰিব যোৱা হোৱা নাই মানে, আৰু 23 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব, সময়ো নাই বেছি। যদি ফাৰ্ষ্টবাৰ নোৱাৰোঁ, এটা বছৰ এনেই যাব, এটা বছৰ গোটেই বৰবাতে হৈ যাব, সেইকাৰণে মানে অলপমান জোৰটো বেছিকৈ দি আছোঁ। বাৰু হ'লেও ট্ৰাই কৰিম ভিডিঅ' দিবৰ কাৰণে। সেইটো আৰু বেছি দীঘল কৰি নাথাকোঁ, ইয়াৰ পৰা টাটা বাই বাই। চেনেলটো যদি নতুনকৈ চাবলৈ ছাবস্ক্ৰাইব মাৰি ভিডিঅ'টো লাইক কৰিবা, আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা। তো বাই বাই, একদম মজা ভিডিঅ'ত লগ পাইছোঁ, আৰু পাৰিলে ব্লগ দি থাকিম মাজে মাজে, কিন্তু মানে অলপমান অসুবিধা হৈ আছে এইকেইদিন, তো চাওঁ হ'লেও দিব ট্ৰাই কৰিম আৰু। তো বাই বাই, একদম মজা ভিডিঅ' লগ পাইছোঁ, বাই বাই, টাটা।